দেউতা মই আপোনাৰ জলপানখিনি ইয়ালৈকে লৈ আহিলোঁ আপুনি ইমান দূৰ বাট আহিছে খাই বৈ অকণমান জিৰণি লওক পিছে পাপাই নতুনকৈ জইন কৰা কামটোৰ কথা আপোনাক ক'লেনে নাই নতুন কাম কি নতুন কাম নহয় মানে ককা এনেই ঘৰত থকাতকৈ শ্ৰুতি দেউতাকৰ বিজনেছত সহায় কৰি আছে ঠিকেই তেতিয়াহ'লে তোৰ বাহিৰত পঢ়ি অহা কথাখিনিয়ে শ্ৰুতি দেউতাকৰ কামত আহিছে আমাৰ দৰে মানুহৰ এই সমস্যা নিজৰ ঘৰখনৰ সম্পদবোৰ নেদেখে নিজৰ ঘৰখনৰ সম্পদবোৰ বাদ দি আনৰ ওচৰলৈ ঢাপলি মেলে আনক দিয়া সময়খিনি যদি নিজৰ কাৰণে ব্যৱহাৰ হয় তেতিয়াহ'লে ভবাতকৈ বেছি উন্নতি হ'ল হয় হ'ব ভাল সিদ্ধান্তই লৈছোঁ এতিয়া যি কৰ নিজৰ মতেই কৰিবি এতিয়া ক তই কি কথাৰ বাবে বাৰে বাৰে মোলৈ ফোন কৰিছিলি ঘৰখনত কি অশান্তি হৈছে সেইটো ক সেইবোৰনো আপোনাক কি ক'ম দেউতা আপুনি নাথাকোঁতে ঘৰখনত বহুত কিবা কিবি ঘটনা ঘটিব আপোনাৰ নাতি বোৱাৰী পাখি গজিছে এলাপচা মানুহক গুৰুত্ব দিব নোখোজে যেতিয়াই জলৈকে মন যায় তলৈকে গুচি যায় মই বাধা দিলেও ওলোটাই মোৰ লগত তৰ্কহে কৰে কি হৈছে মই একো ধৰিব পৰা নাই আগতেতো অৰুন্ধতী এনেকুৱা নাছিল হঠাৎ কি হৈছে মই একো বুজিব পৰা নাই দেউতা বাবাই এই ক্ষেত্ৰত কি কয় আচলতে সকলো ক্ষেত্ৰতে কেৱল অৰুন্ধতীকে মই দুখিব বিচৰা নাই পাপাৰ আচৰণবোৰো আজিকালি ভাল নলগা হৈছে সিহঁত দুটাৰ মাজত খুব কমেহে মিল দেখোঁ ক'ৰবাত কিবা এটা গণ্ডগোল আছে দেউতা ককা আহি পোৱাৰ লগে লগে এতিয়া জেঠাই ককাৰ আগত মোৰ বিষয়ে বেয়াকৈ কোৱা আৰম্ভ কৰিলে জেঠাই তোমাৰ কথা হয় মই এখন ঘৰৰ আৱৰ্জনা এই ঘৰখনৰ নীতি নিয়ম মই একোৱেই মানি নচলোঁ আচলতে এতিয়া মোৰ তৰ্ক কৰিবলৈ একেবাৰে মন নাই এতিয়া এইবোৰ কথা শুনি সহ্য কৰি থকাৰ বাহিৰে মোৰ আন একোৱেই উপায় নাই এতিয়া আপোনাৰ ওপৰতে কথা মই কিন্তু এইবোৰ আৰু বেছি শুনি থাকিব নোৱাৰিম ধৈৰ্য ধৰিবলৈ শক্তি নোহোৱা হৈ গৈছে এতিয়া ককাই কথাবোৰ ভুলকৈ জনাৰ আগতে আপুনি শুধৰাই দিয়ক এইখন ঘৰে মোক আৰু কিমান কষ্ট দিয়ে মই কম মানে মই চেষ্টা কৰি আছোঁ অৰুন্ধতী তুমি কেৱল জেঠাইৰ কথা ধৰি নাথাকিবা কিয় নধৰিম মই নিৰ্দোষী হৈ শাস্তি কিয় পাম স্যাৰ মই এটা কথা বুজি পোৱা নাই আপুনি বৰ্ণৱ চৌধুৰীক কি দুখত এৰেষ্ট কৰিব সকলো কথা জানিও জানো আমি তেওঁৰ বিৰুদ্ধে কিবা কৰিব পাৰিম কাৰণ এতিয়ালৈকে তেখেতে অৰুন্ধতী দত্তক কোনো শাৰীৰিক বা মানসিক আতিশয্য চলোৱা নাই স্যাৰ কেতিয়াবা সকলো জানিও আইনৰ হাতত কোনো প্ৰমাণ নাথাকে স্যাৰ কাইলৈ যদি বৰ্ণৱ চৌধুৰীয়ে পুলিচে সকলো জানে বুলি গম পায় তেতিয়া তেওঁ কিবা অন্য উপায় অৱলম্বন কৰি বাচি যাব আমি জনা কথা কেতিয়াও মিছা বুলি ক'ব বৰা আপুনি ঠিকেই কৈছে কেতিয়াবা প্ৰমাণৰ অভাৱত বহুত দুখীও সাৰি যায় অৰুন্ধতী দত্তক ইমান অন্যায় কৰাৰ পিছতো বৰ্ণৱ চৌধুৰী প্ৰমাণৰ অভাৱত বাচি যাব নেকি নাই এইবাৰ বৰ্ণৱ চৌধুৰী বাচি যাব নোৱাৰে আমি তেওঁৰ সৈতে এনেকুৱা কিছুমান কাম কৰিব লাগিব যাতে অৰুন্ধতী দত্তৰ জীৱনটো ৰক্ষা পৰে বৰা ধৈৰ্য ধৰক আপুনিতো সময় সলনি কৰিব নোৱাৰে কিন্তু সময়ে মানুহক সলনি কৰি দিয়ে আচ্ছা আমি বৰ্ণৱ চৌধুৰীক এৰেষ্ট কিয় কৰিব লাগে
তেওঁতো এখন ডাঙৰ গেম খেলি আছে ন আমিও যদি এখন গেম খেলি দিওঁ কেনে হয় গেম খেলাততো ময়ো ভাল তেওঁ এতিয়ালৈকে খেলপথাৰত অকলে নামি আছিল বাবে অপ্ৰতিদ্বন্দ্বী হৈ আছিল এতিয়া দেখা যাওক বৰা ছাৰ বৰ্ণৱৰ ককাক ঘৰ আহি পালেন নাই আপুনি খবৰ লওক ছাৰ মোক বিশ্বাস কৰা অৰুন্ধতী মই ককাৰ সন্মুখত ৰৈ কথাখিনি ক'ব নোৱাৰিম তেনেহ'লে মই কথাখিনি ক'ব নোৱাৰিম কাৰণে গোটেই কথাখিনি এখন কাগজত লিখি লৈছোঁ দেউতা আহিল যেতিয়া মই এনেও ভোগজানলৈ যাবই লাগিব যাবা কিন্তু দেউতা আহিছেহে দুদিনমান ৰৈ যোৱা নহয় গায়ত্ৰী মই কাইলৈকে ভোগজানলৈ যাম কেইদিনমান থাকিয়ে উভতি আহিম দেউতা অহাৰ পৰা মই শুনি আছো তুমি কেৱল ভোগজানলৈ যোৱা কথাটো কি ইমান উৎপাত নকৰিলেও হয় আকৌ উভতি আহিলি যে মানে ককা তোমাৰ লগত মোৰ এটা কথা আছিল মই গম পাইছোঁ গম পাইছা কি কথা গম পাইছা ককা ককাক কথাবোৰ কেনেকৈ কওঁ মোৰ কথাবোৰ ককাই শুনাৰ পাছত তেওঁৰ প্ৰতিক্ৰিয়া বা কেনেকুৱা হয় কিন্তু ককা টেনশ্যনত আছে কিয় কেনেবাকৈ ককাই কিবা কথা অনুমান কৰিছে নেকি কিন্তু মই ক'বতো লাগিবই নাই নাই মোৰ মনৰ কথাবোৰ কাগজ এখনত লিখি মই ককাক দি দিম এইবোৰ কথা মুখেৰে ক'বলৈ মোৰ সাহস নাই ককা আপোনাৰ ফোন এটা আহিছিলে কোনে কৰিছে নাজানো আপোনাক বিচাৰিছে দেখোন হেল্ল' হয় কোনে কিয় কেতিয়া হয় ঠিক আছে হয় মই গুৱাহাটী ঘৰলৈ আহিলোঁ ঠিক আছে হ'ব মোৰ হাতত কিন্তু আজি আৰু কালিৰ দিনটোহে আছে আপুনি কথাবোৰ ভালদৰে ভাবক ককাক আপুনি কথাবোৰ স্পষ্টকৈ ক'ব পাৰিবনে নোৱাৰিব মোক বিশ্বাস কৰা অৰুন্ধতী মই ককাৰ সন্মুখত ৰৈ কথাখিনি ক'ব নোৱাৰিম তেনেহ'লে মই কথাখিনি ক'ব নোৱাৰিম কাৰণে গোটেই কথাখিনি এখন কাগজত লিখি লৈছোঁ কিন্তু এতিয়া কাগজখন কেনেকৈ দিম তাকেই ভাবিব পৰা নাই কাগজখনত সকলোবোৰ কথা স্পষ্টকৈ লিখিছে নে আগৰ দৰে মোৰ বদনামবোৰ লিখিছে নাই নাই মোক বিশ্বাস কৰা মই মোৰ দুখিনীৰ কথাই লিখিছোঁ প্ৰয়োজন হ'লে মই তোমাক পঢ়ি শুনাওঁ নালাগে ভুলকৈ লিখিলে আপোনাৰেই বিপদ এতিয়া কাগজখন দিয়ক মই ককাক দি আহোঁগৈ নাই নালাগে মই নিজে দিম আপুনি যদি নিজেই দিব খুজিছে তেনেহ'লে ইয়াততো কথা পাতি থাকি লাভ নাই নে ককা নিজেই ইয়ালৈ আহি কাগজখন পঢ়িব যাওক মোৰ ইয়াত থাকি আমনি লাগিছে কাগজখন ককাক সোনকালে দি নিজেও আজৰি হওক
আৰু মোকো আজৰি কৰি দিয়ক। তুমিনো প্ৰতিটো সময়তে কি টেনশ্যনত থাকা সেয়া তুমি জানা আৰু ভগৱানেহে জানে। মই দেউতাৰ কথাটোহে ভাবি আছোঁ। কি কথা? দেউতাই মোক কিবা কথাত বেয়া পাই আছে নেকি? কিয় ক'লা তেনেকৈ? মই দেউতাৰ ওচৰলৈ গৈ বাৰে বাৰে কথা পাতিব চেষ্টা কৰি আছোঁ, কিন্তু দেউতা মোৰ পৰা আঁতৰি ফুৰিছে। নহয়, দেউতা ভোগজনৰ পৰা অহাৰ পিছত সকলোৰে পৰা আঁতৰি ফুৰিছে। কাকো ভালদৰে মাতবোল কৰিব বিচৰা নাই। কিয় তেনেকৈ আছে সেয়া দেউতাইহে জানিব। গায়ত্ৰী, মই নহ'লে কেইদিনমানৰ কাৰণে ভোগজানৰ পৰা আহোঁগৈ নেকি? ভোগজানলৈ? দেউতা আহিল যেতিয়া মই এনেও ভোগজানলৈ যাবই লাগিব। যাবা, কিন্তু দেউতা আহিছেহে, দুদিনমান ৰৈ যোৱা। নহয় গায়ত্ৰী, মই কাইলৈকে ভোগজানলৈ যাম। কেইদিনমান থাকিয়ে উভতি আহিম। দেউতা অহাৰ পৰা মই শুনি আছোঁ তুমি কেৱল ভোগজানলৈ যোৱা। কথাটো কি? ইমান উৎপাত নকৰিলেও হয়। এনেও দেউতাই এইকেইদিন তাত সকলোবিলাক কাম চোৱা চিতা কৰিছিলেই। কি হ'ল এনেকৈ ৰৈ আছো যে? নাই মানে এনেই হাতত সেইখন কি? এইখন একো নহয়। আকৌ উভতি আহিলি যে? মানে ককা, তোমাৰ লগত মোৰ এটা কথা আছিল। মই গম পাইছো। গম পাইছা? কি কথা গম পাইছা ককা? তই যে মোক কিবা এষাৰ কথা ক'বলৈ আহিছ, সেই কথাটো গম পাইছো। আচলতে ককা, চা বাবা, মোৰ এতিয়া সময় নাই। মই এফালে যাবলৈ ওলাইছো। তোৰ লগত কি কথা পাতিবলগীয়া আছে মই উভতি আহি পাতিম, বুজিছ? কিন্তু ককাই যদি এখেতৰ সিদ্ধান্ত সন্মতি জনায়, তেনেহ'লে মই আৰু ইয়াত নাথাকিম। গতিকে মই ভাবিছোঁ কালিলৈ তোৰ ওচৰলৈকে যাওঁগৈ। মৃন্দুক কবিচোন যেনে তেনে মোক ভোগজানত থৈ আহিবলৈ। ককাক মই সুধিছিলোঁ, কিবা বিশেষ কাম এটা আছে বুলি ক'লে। কাৰোবাক হেনো লগ কৰিব লগা আছে। বিশেষ কাম? অঁ, ককাৰ মনটো দেখোন ভাল নহয় বাইদেউ। দেউতাই আগতে এনেকৈ ক'ৰবালৈ ওলাই গ'লে সকলোকে ভালদৰে মাতবোল কৰি যায়। আজি মোকো একো এষাৰ কৈ নগ'ল। কোন বিশেষ মানুহক লগ পাবলৈ দেউতাই ইমান ততাতৈয়াকৈ যাবলগীয়া হ'ল? বা, তোক মোৰ বিশেষ কথা এটা ক'বলৈ আছে। কি কথা? ককা আহি পালেহি আৰু এখেতে ককাক সকলোবোৰ কথা ক'বলৈ কৈছে। ককাই কি সিদ্ধান্ত লৈ নাজানো, কিন্তু ককাই যদি এখেতৰ সিদ্ধান্ত সন্মতি জনায়, তেনেহ'লে মই আৰু ইয়াত নাথাকিম। গতিকে মই ভাবিছোঁ কালিলৈ তোৰ ওচৰলৈকে যাওঁগৈ। মৃন্দুক কবিচোন যেনে তেনে মোক ভোগজানত থৈ আহিবলৈ। পাৰিবনে বাৰু? ৰবিচোন ভণ্টি, প্ৰথমতে পৰিৱেশটো কি হয় চাই ল। ককাৰ সিদ্ধান্তটোলৈ বাট চাবি। তেখেত নিৰ্দোষী মানুহ, তেখেতক কষ্ট নিদিবি। সকলোৱে যদি বৰ্ণৱৰ সিদ্ধান্তটো মানি লয়, তেতিয়াহ'লেও তই চিন্তা নকৰিবি। মই আছোঁ তোৰ লগত। মই ভিনদৈৰে মিলি কিবা এটা কৰিম। ঠিক আছে দে বা, মই তোক আকৌ পাছত ফোন কৰিম। আৰু তহঁতৰ ওচৰলৈ যদি যোৱা হয়, ভিনদৌক অলপ আগবাঢ়ি আহিবলৈ কবিচোন। হ'লেও ককাই কি সিদ্ধান্ত লয় তই মোক জনাবি, আৰু অহাৰ আগতে ফোন কৰিবি। ঠিক আছে, হ'ব দে, ৰাখিছোঁ।
ইমান সাহস গোটাই ককাক চিঠিখন দিবলৈ আহিছিলোঁ, কিন্তু দিবহে নোৱাৰিলোঁ। এতিয়া যেনে তেনে ককাই পোৱা ঠাইত মই চিঠিখন থৈ যাব লাগিব। ইয়াৰ বাহিৰে আৰু বেলেগ উপায় নাই। বিনয়, বিনয়, বাইদেউ মাতিছিলে। দেউতা কলৈ গ'লো? ককাক মই সুধিছিলোঁ, কিবা বিশেষ কাম এটা আছে বুলি ক'লে। কাৰোবাক হেনো লগ কৰিব লগা আছে। বিশেষ কাম? অঁ, ককাৰ মনটো দেখোন ভাল নহয় বাইদেউ। দেউতাই আগতে এনেকৈ ক'ৰবালৈ ওলাই গ'লে সকলোকে ভালদৰে মাতবোল কৰি যায়। আজি মোকো একো এষাৰ কৈ নগ'ল। কোন বিশেষ মানুহক লগ পাবলৈ দেউতাই ইমান ততাতৈয়াকৈ যাবলগীয়া হ'ল? একেবাৰে গুচি আহিব খুজিছে।